এতিয়ালৈকে আমি কিছুমান টাৰ্ম আমি এতিয়ালৈকে পঢ়ি আহিলোঁ। One such term is planned expenditure. One such term is planned expenditure. Planned expenditure কি কি কম্পোনেণ্ট আছিলে? Planned consumption and planned investment. এইখিনিলৈকে ঠিক আছিল? চব এইখিনিলৈকে ঠিক আছিল? ঠিক আছে দে। তাৰপিছত আমি পাইছিলোঁ যদি y is greater than cp plus ip হয়, what will happen? যদি y টো প্লেন এক্সপেণ্ডিচাৰতকৈ বেছি হয় তেতিয়াহ'লে আমি পাইছিলোঁ যে y will decrease. কেলৈ ডিক্ৰিজ হ'ব? বিকজ মানুহে যিমানখিনি খৰচ কৰিব বিচাৰিছে, যিমান ডিমাণ্ড আছে তাতছে ছাপ্লাইটো বেছি হৈ গৈছে। যিমান ডিমাণ্ড আছে তাতকৈ ছাপ্লাইটো বেছি হৈ গৈছে। দিছ ইজ হোৱাই দ্য ইনকাম ইজ ফলিং বা আউটপুট ইজ ফলিং। আউটপুটটোৱে কি টেণ্ডেঞ্চি দেখাব? ফল হোৱাৰ টেণ্ডেঞ্চি দেখাব। তাৰপিছত যদি এইটো মানুহে যোনটো প্লেন কৰিছে খৰচ কৰিবলৈ তাতছে যদি কম প্ৰডিউচ হয় তেতিয়াহ'লে কি হ'ব? দ্য ডিমাণ্ড ইজ মোৰ দেন দ্য ছাপ্লাই। তেতিয়াহ'লে প্ৰডিউচাৰবিলাকে কি ইনচেণ্টিভ পাব? যে লেট আছ প্ৰডিউচ মোৰ। গতিকে এই দুইটা কণ্ডিশ্যনে ষ্টেবল নহয়। কিয় ষ্টেবল নহয়? বিকজ এইটো যদি ইয়াতকৈ ডাঙৰ হয় আউটপুট ফল হ'ব, এইটো যদি ইয়াতকৈ সৰু হয় আউটপুট ৰাইজ হ'ব। যদি আউটপুট ৰাইজ হয় তেতিয়াহ'লে এই দুটাৰ মিডল কণ্ডিশ্যনটো আমি এনেকৈ ধৰণে পামনে? y ইজ ইকুৱেল টু যদি চি প্লাছ আই পি হয় তেতিয়াহ'লে যিমানখিনি ডিমাণ্ড হৈছে সিমানখিনি ছাপ্লাইও হৈছে। গতিকে দিছ কণ্ডিশ্যন উইল বি এন ইকুইলিব্ৰিয়াম। এই কণ্ডিশ্যনটো এটা ইকুইলিব্ৰিয়াম কণ্ডিশ্যন হ'ব। আৰু এই কণ্ডিশ্যনটোত আমি যোনটো ৱাইৰ ভেলু পাম, ডেট ৱাই ভেলু উইল বি কল্ড ৱাই ই, ৱেৰ y is equal to the planned expenditure. এইখিনিলৈকে কিবা কনফিউজ আছে নেকি? এই ষ্টেটমেণ্টটোলৈকে মোৰ নাই দাদা। এইখিনিলৈকেতো নাই? এইখিনিলৈকে ঠিক আছে। এতিয়া চাম নাই দাদা। আমি এই ষ্টেটমেণ্টটোকে আমি ছেভিংছ আৰু প্লেন ইনভেষ্টমেণ্টৰ ফালে আমি কেনেকৈ লৈ যাম? ঠিক আছে, আমাৰ এতিয়া এইম হ'ব এই ষ্টেটমেণ্টটোকে আমি প্লেন ছেভিংছ আৰু প্লেন ইনভেষ্টমেণ্টৰ ফালে আমি কেনেকৈ লৈ যাম। গতিকে let us see. গতিকে এই ষ্টেটমেণ্টটোৰ পৰা আমি আগবাঢ়োঁ। y is equal to cp plus ip. যদি এইটো হয়, দিছ ইজ দ্য ইকুইলিব্ৰিয়াম পজিশ্যন হয়নে? এইটো এটা ইকুইলিব্ৰিয়াম পজিশ্যন হয়নে? y যিটো মুহূৰ্ততে প্লেন কনজাম্পশ্যন আৰু প্লেন ইনভেষ্টমেণ্টৰ সমান হ'ব সেইটো মুহূৰ্ততে কি হৈ যাব? y টো যি মুহূৰ্ততে প্লেন ইনভেষ্টমেণ্ট আৰু প্লেন কনজাম্পশ্যনৰ সমান হৈ যাব সেই মুহূৰ্ততে ইকুইলিব্ৰিয়াম হ'ব। এইটোকে আমি অকণ ট্ৰান্সফৰ্ম কৰি লিখোঁচোন। চিপিটো আমি জাষ্ট এফালে লৈ যাওঁ। উই উইল বি লেফ্ট উইথ আই পি অন দিছ ছাইড। তেতিয়াহ'লে কেন আই কল দিছ ইনকাম মাইনাছ প্লেন কনজাম্পশ্যন? এইটো কি আছিলে? প্লেন ছেভিংছ নহয় জানো? এইটো প্লেন ছেভিংছ আছিলে জানো? আমি এই ষ্টেটমেণ্টটোকে অকণমান টুইক কৰি আমি এনেকৈ লিখিব পাৰোঁ। দিছ ইজ প্লেন ছেভিংছ ইকুৱেল টু প্লেন ইনভেষ্টমেণ্ট। এটা ৱে সেইটো হৈ গ'ল। খুব মেথমেটিকেল এটা ৱে। এইটো চেঞ্চ বনিছে নাই চোৱাচোন। আমি যদি ইকুইলিব্ৰিয়াম ইনকামটো আমি পালোঁ, ৱাই এটা ইকুইলিব্ৰিয়াম লেভেল অফ ইনকাম, সেই ইকুইলিব্ৰিয়াম লেভেল অফ ইনকামত সদায় আউটপুটৰ যিটো ভেলু ডেট উইল বি ইকুৱেল টু প্লেন
প্লেন কনজাম্পশ্যন প্লাছ প্লেন ইনভেষ্টমেণ্ট। তাৰপিছত আমি জাষ্ট কি কৰিছোঁ, প্লেন কনজাম্পশ্যনটো দুইটা ছাইডৰ পৰা মাইনাছ কৰি দিছোঁ। দুইটা ছাইডৰ পৰা যদি আমি প্লেন কনজাম্পশ্যনটো মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে এটা ছাইডে আমি পাম প্লেন ছেভিংছ আৰু আনটো ছাইডে আমি পাম প্লেন ইনভেষ্টমেণ্ট। গতিকে এই দুটা কণ্ডিশ্যন আমি যদি এনেকৈ লিখোঁ, দিজ আৰ টু আমি একেটা বস্তুকে লিখিছোঁ, খালি দুটা বেলেগ বেলেগ এক্সপ্ৰেশ্যনত লিখিছোঁ। ইফ উই ৰাইট y ইকুইলিব্ৰিয়াম ইজ ইকুৱেল টু কনজাম্পশ্যন প্লেন প্লাছ ইনভেষ্টমেণ্ট প্লেন, অৰ যদি আমি এনেকৈ লিখোঁ প্লেন ছেভিংছ ইকুৱেল টু প্লেন ইনভেষ্টমেণ্ট, উই আৰ অলমষ্ট ৰাইটিং দ্য ছেইম ষ্টেটমেণ্ট। আমি একেটা ষ্টেটমেণ্টে লিখিছোঁ, ইয়াত কোনো ধৰণৰ বেলেগ আমি ষ্টেটমেণ্ট লিখা নাই। বিকজ দুইটা ছাইডে যদি মই কনজাম্পশ্যনটো প্লাছ কৰি দিওঁ, উই উইল বি লেফ্ট উইথ দ্য ছেইম এক্সপ্ৰেশ্যন, হয়নে? এইটো বুজি পালা নাই? এইখিনিলৈকে বুজি পালা নাই? এতিয়া এটলিষ্ট প্লেন আৰু আনপ্লেনডৰ কথাটো বুজি পালা? সেই দুটা বুজি পাইছোঁ। বুজি পালা? পাইছোঁ দুটা সেইকেইটা। গতিকে এতিয়া আমি চাওঁ দ্য ফাৰ্ষ্ট চিটুৱেশ্যন when y is greater than cp plus ip, তেতিয়া কি হ'ব আমি চাওঁ। এতিয়া let us say board number 2 আহা। এতিয়া আমি চাম আমি এই কণ্ডিশ্যনটো আমি এনালাইজ কৰিম। when y is greater than plan consumption plus plan investment, ঠিক আছে? দিছ ইজ দ্য চিটুৱেশ্যন। এই চিটুৱেশ্যনটোত কি হ'ব চাব। এতিয়া y is greater than cp plus ip, ঠিক আছে? তেতিয়াহ'লে একচুৱেল ইনকাম, তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিব পাৰোঁ? y minus cp is greater than ip. Can we write this? Yes. তাৰপিছত এইটোক আমি লিখিব পাৰিমনে যে প্লেন ছেভিংছ ইজ গ্ৰেটাৰ দেন প্লেন ইনভেষ্টমেণ্ট। এইটো লিখিলোঁ, প্লেন ছেভিংছ ইজ গ্ৰেটাৰ দেন প্লেন ইনভেষ্টমেণ্ট। এতিয়াহ'লে প্লেন ছেভিংছটো যদি গ্ৰেটাৰ দেন প্লেন ইনভেষ্টমেণ্ট হয়, তেতিয়াহ'লে আমি এটা কথা ক'ব পাৰিমনে যে কনজাম্পশ্যন প্ৰপেনচিটি, দ্য টেণ্ডেঞ্চি টু কনজিউম ইজ লেছ। টেণ্ডেঞ্চি টু কনজিউম ইজ লেছ মানে কি? People are not prone to spend. মানুহে খৰচ কৰিব বিচৰা নাই। Not prone to spend, মানুহে খৰচ কৰিব বিচৰা নাই। মানুহে যদি খৰচ কৰিব বিচৰা নাই, what is happening to the demand? Demand is less. যদি ডিমাণ্ডটো লেছ আছে, তেতিয়াহ'লে what will be the response of the producers? They will produce less because excess supply হৈ গৈছে। দাদা কোৱা। দাদা, ইনভেষ্ট কৰাটো পইচাটো স্পেণ্ড কৰা বুজায় নে নুবুজায়? বুজায়, স্পেণ্ড কৰা বুজায়। মই সেইটোৱে ন চোৱা, প্লেন ইনভেষ্টমেণ্ট আৰু প্লেন এই দুটাৰ মাজত এটা ডিফাৰেঞ্চ আছে। প্লেন ইনভেষ্টমেণ্ট চোৱা, তেওঁলোকে এটা মনতে এটা ইনভেষ্টমেণ্ট এটা ভাবি থৈছে, সেইটো হ'ব বুলি পেলাই, ঠিক আছে? তেওঁলোকে সেইটো অলৰেডি কৰি দিলে। কিন্তু চোৱা, ইয়াতে এই ইনভেণ্টৰী কথাটো আহিব। পিপল টু নট স্পেণ্ড অন কনজিউমাৰ গুডছ। যদি মানুহে ছেভ বেছি কৰিছে, তেতিয়াহ'লে তুমি এতিয়া অকল কনজাম্পশ্যনটোত চোৱা, কনজাম্পশ্যন লেছ কৰিব। কনজাম্পশ্যন লেছ কৰা মানে কি? ডিমাণ্ডটো কমি গ'ল নাই, ইনভেষ্টমেণ্টটো অলৰেডি হৈ গ'ল। ইনভেষ্টমেণ্ট ইজ অলৰেডি হেপেনিং। সেইটো ইনভেষ্টমেণ্টটো প্লেন ইনভেষ্টমেণ্ট। তেওঁলোকে
সেই প্লেন ইনভেষ্টমেণ্টটো তেওঁলোকে এইটো প্ৰডাকশ্যনত লগাইছে। প্লেন ইনভেষ্টমেণ্টটো তেওঁলোকে মাৰ্কেটটো চাইছে, তাৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে প্লেন কৰিছে। তেওঁলোকে প্ৰত্যেক মনত এটা প্লেন ইনভেষ্টমেণ্ট থাকিব তেওঁলোকৰ। যদি ডিমাণ্ডটো লেছ হয় তেতিয়াহ'লে তেওঁলোকে প্ৰডাকশ্যন ল' কৰিব। আৰু যদিও অকল কনজাম্পশ্যনটো বাদ দিয়া, অভাৰঅল স্পেণ্ডিংটো লেছ হৈছে নাই চোৱাচোন। প্লেন যোনটো স্পেণ্ডিং সেইটো লেছ হৈছে নাই অভাৰঅল। ৱাইটো যিহেতু বেছি আছে, কিন্তু প্লেন এক্সপেণ্ডিচাৰটো কম হৈছে, মানুহে কম খৰচ কৰিছে অভাৰঅল এক্সপেণ্ডিচাৰটো কম আছে। গতিকে তেওঁলোকৰ নেক্সট ৰেছপন্স কি হ'ব? প্ৰডিউচ লেছ, তেতিয়াহ'লে ৱাইটো কমি যাব। দিছ ইজ ওৱান এক্সপ্লেনেশ্যন। ঠিক আছে, তেতিয়াহ'লে দাদা ৱাইটো কিয় কমি যাব ক'লে? ৱাইটো কেনে কমি যাব ক'লে? টেণ্ডেঞ্চি টু কনজিউম ইজ লেছ, পিপুল আৰ নট প্ৰ'ন টু স্পেণ্ড। তেতিয়াহ'লে ডিমাণ্ডটো কি আছে? কমি আছে নাই? কমি আছে। এক্সেছ ছাপ্লাই হৈছে। গতিকে যদি এক্সেছ ছাপ্লাই হৈ থকা দেখিছে, প্ৰডিউচাৰবিলাকে নেক্সট কি কৰিব? দে উইল ৰিডিউচ কম দ্য প্ৰডিউচ। প্ৰডাকশ্যন, হেন্স ৱাইটো কমি আহিব। আৰু কোনটো মুহূৰ্তলৈকে কমি আহিব? যেতিয়ালৈকে ইকুইলিব্ৰিয়াম স্থাপন হ'ব। যিহেতু এই দুটাৰ মাজত এটা গেপ আছে, দিছ গেপ ইজ দেয়াৰ। এই গেপটো ক্ল'জ হৈ যাব আৰু ৱাইটো আহি পেলাই ৱাই ইকুইলিব্ৰিয়াম লেভেল, যিটো নেকি প্লেন এক্সপেণ্ডিচাৰ লেভেললৈ আহি যাব। ঠিক আছে, এইটো হ'ল এটা চিনেৰিঅ' ইয়াৰ। এই চিটুৱেশ্যনটোকে আমি আকৌ চাম এতিয়া। তেতিয়াহ'লে চোৱা, y is greater than Cp plus IP. ঠিক আছে, এইটো অলপ দেৰি কাৰণে থাকিব। এই বস্তুটোক আমি এনেকৈ লিখিব পাৰিম নাই তেতিয়াহ'লে? প্লেন ছেভিং ইজ গ্ৰেটাৰ দেন প্লেন ইনভেষ্টমেণ্ট। এইটোক আমি এনেকৈ লিখিব পাৰিম, চিপিটো এইফালে মাইনাছ কৰি দিলে। দিছ ষ্টেটমেণ্ট ইজ ট্ৰু নাও। এইটো ষ্টেটমেণ্ট, চিপিটো জাষ্ট মই এইফালে লৈ গৈছোঁ। 3 নম্বৰ বৰ্ডত চাওক, বৰ্ড নম্বৰ 3 তলৰ ষ্টেটমেণ্ট। পাৰিম। এইটো পাৰিম, চাবা এতিয়া মই কৈছোঁ যে যিটো টোটেল আউটপুট বা ইনকাম হ'ব, হোৱাট এভাৰ দ্য টোটেল আউটপুট অৰ ইনকাম, সেইটোক আমি যেতিয়া এনেকৈ চাম, এইফালে আহিছে চাম, সেইটোক আমি ভাগ কৰিব পাৰোঁ একচুৱেল কনজাম্পশ্যন প্লাছ একচুৱেল ইনভেষ্টমেণ্ট বুলি কয়। চাব পাৰোঁ, যেতিয়া আমি এইটো খৰচ হোৱাটো চাম, তেতিয়াহ'লে আমি চাব পাৰিম যে একচুৱেল কনজাম্পশ্যন প্লাছ একচুৱেল ছেভিংছ বুলি। যিহেতু এই ভেলুটো একেটাই, তেতিয়াহ'লে যোনটো একচুৱেল ছেভিংছ আৰু একচুৱেল ইনভেষ্টমেণ্ট, সেই দুটা ইকুৱেল হ'বনে? ছেভিং ইনভেষ্টমেণ্ট ইকুৱেলিটি এইটো। এই টাৰ্মটো তোমালোকৰ ক্লিয়াৰ হৈছে না? চোৱা, একচুৱেল ইনভেষ্টমেণ্ট আৰু একচুৱেল ছেভিংছটো সদায় একেই হ'ব, নট প্লেন, একচুৱেল। কেলৈ হ'ব? বিকজ একচুৱেল কনজাম্পশ্যন প্লাছ একচুৱেল ইনভেষ্টমেণ্টে আমাক কি দিছে? সেই টাইমটোৰ আউটপুটটো দিছে। আৰু সেই টাইমটোৰ আউটপুটটোক আকৌ আমি একচুৱেল কনজাম্পশ্যন আৰু একচুৱেল ছেভিংছত ভাগ কৰি দিছোঁ। গতিকে এই দুটা যদি আমি কম্পেয়াৰ কৰি চাওঁ, দুইফালৰ পৰা যদি মই চি এটো যদি কেঞ্চেল আউট কৰি দিওঁ, দেন আই উইল বি লেফ্ট উইথ একচুৱেল ইনভেষ্টমেণ্ট ইকুৱেল টু একচুৱেল ছেভিংছ। এই বস্তুটো ক্লিয়াৰ হৈছেনে? হৈছে। অ'কে, তেতিয়াহ'লে এতিয়া এই বস্তুটো চোৱা, একচুৱেল ইনভেষ্টমেণ্ট ইজ ইকুৱেল টু একচুৱেল ছেভিং। একচুৱেল ইনভেষ্টমেণ্টত প্লেনড ইনভেষ্টমেণ্ট প্লাছ আনপ্লেন ইনভেষ্টমেণ্ট আৰু একচুৱেল ছেভিঙত
একচুৱেল ছেভিঙত প্লেন ছেভিংছ প্লাছ আনপ্লেন ছেভিং মই এনেকৈ লিখিব পাৰোঁ ইউ দিয়াকেইটা আনপ্লেন ইউ দিয়াকেইটা আনপ্লেন ইউ দিয়াকেইটা আনপ্লেন এইখিনিলৈকে ক্লিয়াৰ হৈ আছে এইখিনিলৈকে ক্লিয়াৰ হৈ আছে বুলি মই ধৰিছোঁ তেতিয়াহ'লে হৈছে দাদা কোৱা আই এক্সুৱেল আৰু এছ এক্সুৱেলটো ইকুৱেল হ'লে ইকুইলিব্ৰিয়াম হ'ব নাই? নহ'ব সেইটো ইকুইলিব্ৰিয়াম হওক নহওক সদায় ইকুৱেল হ'ব এইকেইটা কাৰণ ৱাই চব ভেলু কাৰণে এই দুটা ইকুৱেল হ'বই লাগিব বিকজ টোটেল আউটপুটটোক আমি যেতিয়া টোটেল আউটপুট কেলকুলেট কৰিছোঁ ডেট কেলকুলেশ্যন কেনেকৈ কৰিব পাৰিম আমি টোটেল কনজাম্পশ্যন প্লাছ টোটেল ইনভেষ্টমেণ্ট এটা পাৰ্টিকুলাৰ পইণ্ট অফ টাইমত চোৱা ঠিক আছে তাৰপিছত আউটপুটখিনি হোৱাৰ পিছত আল্টিমেটলি কি হয় হয় কনজিউম হয় নহয় ছেভ হয় হয় কনজিউম হয় নহয় ছেভ হয় তোমাৰ হাতত ছেভিংছ পইচা থাকে তোমাৰ হাতত ছেভিংছ চোৱা এই বস্তু এই ষ্টেটমেণ্টটোক মই আৰু অকণমান চিম্প্লিফাই কৰি দিছোঁ দিছ ইজ ইউ এণ্ড দিছ ইজ দ্য বিজনেছমেন যি ইনভেষ্ট কৰিছে আৰু যি প্ৰডাকশ্যন কৰিছে ইউ আৰ দ্য কনজিউমাৰ ক্লাছ হি ইজ দ্য প্ৰডাকশ্যন ক্লাছ চোৱা মই এই ষ্টেটমেণ্টটো দিছোঁ তুমি বেছি ছেভ কৰা ইউ আৰ ছেভিং মোৰ দেন ইউ ৰিকুৱায়াৰ্ড আৰু এওঁ আনপ্লেন ইনভেণ্টৰী একুমুলেট কৰা একেটাই বুজাব চোৱা বিকজ তুমি যদি নিকিনি ছেভ কৰা পইচাটো তোমাৰ হাতত হোৱাট ইজ হেপেনিং টু হিজ আনপ্লেন ইনভেণ্টৰিজ যিটো তেওঁলোকে বিক্ৰী নোহোৱা থাকি গৈছে যে সেইটো আনপ্লেন ইনভেণ্টৰী নহয় জানো যদি তুমি মোৰ দেন ৰিকুৱায়াৰ্ড ছেভ কৰা এওঁ হাতত আনপ্লেন ইনভেণ্টৰীটো বাঢ়ি গৈছে নাই বিকজ ইউ আৰ নট বাইং দ'জ প্ৰডাক্টছ বুজি পাইছা নাই বাঢ়ি গৈছে তুমি যদি বেছি ছেভ কৰা তুমি যদি কনজিউম নকৰা এওঁ হাতত কিছুমান বস্তু নিবিকাকৈ থাকি যাব আৰু সেইখিনিয়ে কি হৈ যায় আল্টিমেটলি সেই আনপ্লেন ইনভেণ্টৰীখিনি প্লাছ কৰিটোতো আমি একচুৱেল ইনভেষ্টমেণ্টটো উলিয়াওঁ যিহেতু তেওঁৰ হাতত সেইখিনি থাকি গ'ল গতিকে আল্টিমেটলি তেওঁৱে সেইখিনি পাৰ্চেছ কৰা লিখীয়া হ'ল নাই তেওঁ কিনি তেওঁৱে পাৰ্চেছ কৰা লিখীয়া হ'ল নাই বস্তুখিনি তেওঁ বনাই নিজে পাৰ্চেছ কৰি থোৱা লিখীয়া হ'ল নাই বিকজ তুমি বেছি ছেভ কৰি দিলা বস্তুটো এতিয়া কানেক্ট কৰিব পাৰিছানে ছেভিংছ আৰু আনপ্লেন এতিয়া বুজি পাইছোঁ দাদা সেই বস্তুটোকে আমি ইয়ালৈ আনি আছোঁ চোৱা এইটো এই ষ্টেটমেণ্টটোলৈকে ক্লিয়াৰ আছে এইটো ব্লু কালাৰ দি পেলাই মই আণ্ডাৰলাইন কৰি দিছোঁ এই ষ্টেটমেণ্টটোলৈকে ক্লিয়াৰ আছে এই ষ্টেটমেণ্টলৈকে ক্লিয়াৰ আছে এতিয়া চোৱা আছে দাদা এইটো ঠিক আছে এতিয়া তুমি যদি মই আই পিটো আৰু এছ পিটো মই এইফালে আনিছোঁ কেলৈ আনিছোঁ কম ৰবা কোনো কিতাপত এইবিলাক নাই আই এম জাষ্ট আজিৰ দিনটো মই ভাবিছোঁ যে এই বস্তুটো কেনেকৈ চিম্প্লিফাই কৰিব পৰা যাব আই পি মাইনাছ এছ পি এতিয়া এই টাৰ্মটোলৈ এবাৰ গুৰুত্ব আৰোপণ কৰা এই টাৰ্মটোলৈ এবাৰ চোৱা এতিয়া চোৱা এছ পি ইজ গ্ৰেটাৰ দেন আই পি গতিকে আই পি মাইনাছ এছ পি মাষ্ট বি লেছ দেন জিৰ' কাৰণ এছ পিটো ডাঙৰ হয় নাই এছ পিটো ডাঙৰ হয় নাই এছ পিটো ডাঙৰ হৈছে নাই এছ পিটো আই পিতকৈ ডাঙৰ বুলি আমি অলৰেডি পাই আহিছোঁ গতিকে ইয়াৰ পৰা যদি আমি কনক্লুজন উলিয়াওঁ এই টাৰ্মটো জিৰ'তকৈ সৰু হ'ব এই টাৰ্মটো জিৰ'তকৈ সৰু হ'লে এছ ইউ মাইনাছ আই ইউটো ইয়াৰ সমান এইটো জিৰ'তকৈ সৰু হ'ব লাগিব এইটো জিৰ'তকৈ সৰু হ'ব লাগিব এইটো জিৰ'তকৈ সৰু হ'ব লাগিব চোৱাচোন হয় দাদা হয় তাৰপিছত এইটো চোৱা এইটোক আমি কি বুলি লিখিব পাৰিম ছেভিং আনপ্লেন ইজ লেছ দেন আনপ্লেন ইনভেষ্টমেণ্ট যোনটো আনপ্লেন ছেভিং হ'ল সেইটো আনপ্লেন ইনভেষ্টমেণ্টতকৈ কম তেতিয়াহ'লে কি হ'ব ভাবাচোন যোনটো আনপ্লেন ছেভিং হ'ল ডেট আনপ্লেন ছেভিংটো আনপ্লেন ইনভেষ্টমেণ্টতকৈ কম হ'ল আনপ্লেন ছেভিংটো কম হোৱা
আৰু আনপ্লেন কনজামশ্যনটো বেছি হোৱাৰ মাজত কিবা কনক্লুজন আমি ড্ৰ কৰিব পাৰিম নেকি? এই টাৰ্মটোৱে কি বুজাব তেতিয়াহ'লে? আনপ্লেন ছেভিং ইজ লেছ দেন আনপ্লেন ইনভেণ্টৰিজ বা আনপ্লেন ইনভেষ্টমেণ্ট। আনপ্লেন ছেভিং কোনটো পাৰ্ট বাৰু? আনপ্লেন ছেভিং কোনটো পাৰ্ট বাৰু? মানে এতিয়া কি হ'ল চোৱা, আনপ্লেন ছেভিং মানে সেইটো পাৰ্ট যিটো তুমি প্লেন নকৰাকে তুমি হেৰি কৰিছিলা, ছেভ কৰি দিলা এক্সট্ৰাকে। তুমি প্লেন নকৰাকে এক্সট্ৰা অলপ পইচা ছেভ কৰি দিলা, মানে তুমি প্লেন নকৰাকে তোমাৰ অলপ কনজামশ্যন তুমি কমাই দিলা, সেইটোৱেতো বুজাব। আনপ্লেন ছেভিং মানে কি? তুমি যিখিনি কনজামশ্যন নকৰাকে থাকি গ'লা। আৰু এই আইইউ মানে কি? যিটো আনপ্লেন ইনভেণ্টৰী, মানে এইখিনি বিক্ৰী কৰিব নোৱাৰিলা না তুমি। ইয়াৰ মিনিংটো সেইটো উলিয়াব পাৰিবা নাই ইয়াৰ পৰা? আনপ্লেন ইনভেণ্টৰী, তোমাৰ হাতত যিখিনি প্ৰডাক্ট মানুহৰ হাতত থাকি গ'ল, তাতছে তুমি চোৱা, মানুহৰ হাতত যদি এক্সট্ৰা পইচা থাকি গ'লহেঁতেন, দে কুড হেভ পাৰ্চেজ ইট, যদি এইটো সমান হ'লহেঁতেন, দে কুড হেভ পাৰ্চেজ ইট। এই আনপ্লেন ইনভেণ্টৰীখিনি মানুহে পাৰ্চেজ কৰিব পাৰিলেহেঁতেন, ছেভিং যদি অলপ এক্সট্ৰা থাকিলেহেঁতেন মানুহৰ হাতত, ইন দ্য ফিউচাৰ পিৰিয়ড অলছ'। কিন্তু তেওঁলোকৰ এই ছেভিংটোৱে এইখিনি আনপ্লেন ইনভেণ্টৰী ছাষ্টেইন কৰিব পাৰিব জানো? ইজ দেয়াৰ এনি ৱে? ফিউচাৰত কি হ'ব? তুমি যদি আজি কিবা এটা পইচা ছেভ কৰিলা, সেই ছেভিংটো এই আনপ্লেন ইনভেণ্টৰীখিনি মিট কৰিব পাৰিব জানো? বিকজ আনপ্লেন ছেভিং ইজ চ' লেছ। ধৰা চোৱা, এটা এক্সাম্পল এটা লৈ লওঁ। ঠিক আছে? ধৰা y ইকুৱেল টু 100 আছিলে। ঠিক আছে? আৰু মই IP ইজ ইকুৱেল টু 20 ধৰিছোঁ। ঠিক আছে? আৰু ছেভিং প্লেন তেতিয়াহ'লে ইয়াত কিমান হৈছে? প্লেন ছেভিং কিমান হৈছে ইয়াত? IPটো যদি 20 হয়, কনজামশ্যন প্লেন ইজ 80। এক ছেকেণ্ড, বৰ্ডখন চেঞ্জ কৰি লৈছোঁ বাৰু, এখনত কমি যাব। এই আগৰ ষ্টেটমেণ্টটোলৈকে তোমালোকৰ ক্লিয়াৰ হ'ল নাই চোৱাচোন? আনপ্লেন ইনভেণ্টৰী এণ্ড ছেভিংছৰ মাজৰ ৰিলেশ্যনটো বুজি পালা? তুমি যদি বেছি ছেভ কৰা জোখতকে, বিজনেছৰ ওচৰত আনপ্লেন ইনভেণ্টৰীটো বাঢ়ি যাব। সেইটো বস্তুলৈকে ক্লিয়াৰ হ'ল? সেইটোলৈকে বুজি পাইছো। সেইটো ক্লিয়াৰ হ'ল দাদা। এতিয়া চোৱা, এতিয়া ধৰা এটা ইনকাম লেভেল আছে, ডেট ইজ 100। ঠিক আছে? আৰু এই ইনকামটোত একচুৱেল কনজামশ্যন হ'লগৈ 50 আৰু একচুৱেল ইনভেষ্টমেণ্ট হ'লগৈ 50। তেতিয়াহ'লে একচুৱেল ছেভিংছো হ'বগৈ 50, বিকজ একচুৱেল ইনভেষ্টমেণ্ট আৰু একচুৱেল ছেভিংছ একেই। মই ধৰিলোঁ প্লেনড ইনভেষ্টমেণ্ট ইজ ইকুৱেল টু 20। ঠিক আছে? প্লেন ইনভেষ্টমেণ্ট ইজ ইকুৱেল টু 20।
প্ল্যান ইনভেষ্টমেন্ট ইজ ইকুৱেল টু 20। আৰু প্ল্যান কনজাম্পশ্যন ইজ ইকুৱেল টু মই ধৰি ল'লোঁ এইটো প্ল্যান কনজাম্পশ্যনটো ধৰি ল'লোঁ মই এইটো 55 ধৰি লওঁচোন, 55 ধৰি লওঁ। ঠিক আছে, প্ল্যান কনজাম্পশ্যনটো 55 ধৰি ল'লোঁ মই। তেতিয়াহ'লে একচুৱেল ছেভিং আৰু একচুৱেল ইনভেষ্টমেণ্টৰ ফালৰ পৰা যদি আমি চাওঁ, একচুৱেল ছেভিং আৰু একচুৱেল ইনভেষ্টমেণ্টৰ ফালৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে প্ল্যান ইনভেষ্টমেণ্ট হ'ল 20, বাকীটো হ'বগৈ আনপ্ল্যান ইনভেষ্টমেণ্ট, আৰু প্ল্যান ছেভিংটো হ'বগৈ প্ল্যান ছেভিং কিমান আছিলে? প্ল্যান ছেভিংটো কিমান আছিলে? যদি কনজাম্পশ্যন প্ল্যান ইমান হয়, প্ল্যান ছেভিংটো 45 হ'বনে? হ'ব 45 হ'ব। দিছ ইজ 45 প্লাছ SA ইকুৱেল টু হ'ল 45 প্লাছ 5। তেতিয়াহ'লে আনপ্ল্যান ইনভেষ্টমেণ্টটো তুমি কিমান হ'ব চোৱাচোন। আনপ্ল্যান ইনভেষ্টমেণ্টটোত হেৰি হ'বনে বাৰু? আনপ্ল্যান ইনভেষ্টমেণ্টটো 30 হ'বনে বাৰু? 30 হ'বনে? হ'ব। দিছ ইজ দ্য এইটো হ'ল ছেভিং প্ল্যান, এইটো হ'ল ইনভেষ্টমেণ্ট প্ল্যান, এইটো হ'ল ছেভিং ইনভেষ্টমেণ্ট আনপ্ল্যান, আৰু ছেভিংছ আনপ্ল্যান। তেতিয়াহ'লে তোমালোকে কোৱাচোন, এই 5 টকাটো যদি মানুহে এই 5টো যদি মানুহে খৰচো কৰি দিয়ে, ষ্টিল অলপমান আনপ্ল্যান ইনভেণ্টৰী থাকি যাব নাই? চোৱাচোন, 25টা আনপ্ল্যান ইনভেণ্টৰী থাকি যাব নাই ষ্টিল? এই 5টো যদি কনজাম্পশ্যন ষ্ট্ৰীমত আহিও যায়, ষ্টিল এই 30টো থাকি যাব নাই? এই 25টা থাকি যাব নাই? এই 5টো যদি খৰচো কৰি দিয়ে, থাকি যাব। যদি থাকি যায়, তেতিয়াহ'লে এওঁলোকে কি দেখিছে? মানুহে যে ছেভহে বেছি কৰিছে, গতিকে এই 25টা আনপ্ল্যান ইনভেণ্টৰী হিচাপে থাকি যাব। গতিকে যদি আনপ্ল্যান ইনভেণ্টৰী থাকি যায়, ইন দ্য নেক্সট পিৰিয়ড দে উইল কাট ডাউন দ্য প্ৰডাকশ্যন, হেন্স দ্য ইনকাম লেভেল উইল go down. Total income level will go down. এই আনপ্ল্যান ছেভিংছৰ সেইটোৱে। আনপ্ল্যান ছেভিংছ মানে কি? যিটো তুমি কনজাম্পশ্যন প্লেন কৰিছিলে, চোৱা প্লেন কনজাম্পশ্যনটো চোৱা, কনজাম্পশ্যনটোলৈ চোৱা এতিয়া। কনজাম্পশ্যনটো তেওঁলোকে প্লেন কৰিছিলে 55, বাট দে এণ্ডেড আপ ডুইং অনলি 50। যদি 55ও যদি তেওঁলোকে কনজাম্পশ্যনলৈ বহায়, 55লৈও যদি বহায়, ষ্টিল তথাপিও চোৱা ইয়াৰ লগত ইনভেষ্টমেণ্টটো প্লাছ কৰি দিলে অনলি 75 হয়গৈ। আৰু ইনকাম কিমান হৈ আছে? টোটেল প্ৰডাকশ্যন কিমান হৈ আছে? 100। এই 25টা এক্সট্ৰা পৰি আছে নাই? দিছ 25 ইজ এক্সট্ৰা লেয়িং ডাউন দেয়াৰ। যদি 55ও হৈ যায়, বুজি পালা? কাৰণ প্লেন কনজাম্পশ্যনটো যদি অনলি 55 হয়, ডেট মিনছ কি? প্ৰডিউচ হৈ আছে, এই IP প্লাছ CPটো প্লাছ কৰি পেলাই হয়গৈ 75। গতিকে 25টা প্ৰত্যেকবাৰে এক্সট্ৰা থাকি যাব নাই? 25টা এক্সট্ৰা থাকি যাব নাই? লাগিলে খৰচ হওক নহওক, 25টা এক্সট্ৰা থাকি যাব নাই? থাকি যাব। যদি 25টা এক্সট্ৰা থাকি যায়, তেতিয়াহ'লে প্ৰডিউচাৰে এইটো কি ছিগনেল হিচাপে ল'ব? যে উই মাষ্ট কাট ডাউন দ্য টোটেল এমাউণ্ট অফ প্ৰডাকশ্যন। এইটো বুজি পালা এতিয়া? আৰু এটা বস্তু বুজি পালা নাই, যে আল্টিমেটলি আমি প্লেন এক্সপেণ্ডিচাৰটো চোৱা, বোৰ্ড নাম্বাৰ 5ত চোৱা। আমি যদি লিখোঁ যে total amount of output is more than planned expenditure, this is analogous to saying planned savings is more than planned investment. কেলে?
বিকজ এই টাৰ্মটোক আমি লিখিব পাৰোঁ y is greater than cp plus ip, আৰু যদি মই দুইফালৰ পৰা cp টো মাইনাছ কৰি দিওঁ মই এই এক্সপ্ৰেশ্যনটো পাই যাম। গতিকে আল্টিমেটলি দুইটা এক্সপ্ৰেশ্যন একেই হয় নাই বাৰু কোৱাচোন? আল্টিমেটলি এই দুইটা এক্সপ্ৰেশ্যন একেটা এক্সপ্ৰেশ্যনে নহয় জানো? বুজাইছেতো একেটাই, এক্সপ্ৰেশ্যনটো একেটাই, অকল আমি প্লেন কনজাম্পশ্যন পাৰ্টটো আমি ইগন'ৰ কৰি দিছোঁ দুইটা ছাইডৰ পৰা, তেতিয়াহ'লে আমি একেটা এক্সপ্ৰেশ্যনে পাই যাম। বুজি পালা নাই চোৱাচোন এতিয়া? আমি জাষ্ট পাইছো দাদা। কনজাম্পশ্যনৰ পাৰ্টটো দুইটা ছাইডৰ পৰা যদি মাইনাছ কৰি দিওঁ আমি এটা এক্সপ্ৰেশ্যনে পাই যাম। তাৰপিছত আৰু দুইটাৰে চোৱা এক্সপ্লেনেশ্যনটো একেটা এক্সপ্লেনেশ্যনটো কিহৰ লগত জড়িত? আনপ্লেন ইনভেণ্টৰীৰ লগত জড়িত। এতিয়া আমি ইয়াৰ ৰিভাৰ্ছ কেছটো চাওঁ। হোৱাট উইল হেপেন when y is less than planned expenditure? y টো বোৰ্ড নম্বৰ 6, y টো যদি প্লেন এক্সপেণ্ডিচাৰতকৈ লেছ হয়, y টো প্লেন এক্সপেণ্ডিচাৰতকৈ লেছ হোৱা আৰু প্লেন ছেভিংটো প্লেন ইনভেষ্টমেণ্টতকৈ লেছ হোৱাৰ কিবা ডিফাৰেঞ্চ আছে জানো? দুইফালৰ পৰা মই অকল চিপিটো মাইনাছ কৰি দিছোঁ চোৱা। দিছ ইজ এনালগাছ টু দিছ। এইটো এনালগাছ হয়নে? বোৰ্ড নম্বৰ 6ত আছে। দাদা হ'ল? এতিয়া চোৱা, প্ৰথম এক্সপ্ৰেশ্যনটোৰ পৰাই আমি এটা কথা ক'ব পাৰিমনে যে দ্য ছাপ্লাই ইজ লেছ দেন দ্য ডিমাণ্ড? ক'ব পাৰিমনে ছাপ্লাই ইজ লেছ দেন দ্য ডিমাণ্ড? ছাপ্লাই ইজ লেছ দেন দ্য ডিমাণ্ড। যদি ছাপ্লাইটো ডিমাণ্ডতকৈ লেছ হয়, হোৱাট উইল বি দ্য ৰেছপন্স ফ্ৰম দ্য প্ৰডিউচাৰ্ছ? প্ৰডিউচাৰ ফালৰ পৰা ৰেছপন্সটো কি হ'ব? যে ছাপ্লাইটো বঢ়াই দিব। এতিয়া এই বস্তুটোকে চোৱা, এই বস্তুটোকে আমি প্লেন ছেভিংছ আৰু প্লেন ইনভেষ্টমেণ্টৰ কথা আমি কেনেকৈ ক'ব পাৰিম? যদি প্লেন ছেভিংছ ইজ লেছ দেন প্লেন ইনভেষ্টমেণ্ট, তেতিয়াহ'লে ইয়াৰ পৰা কি ছিগনেল যাব? যে পিপুল are saving less. চাবা দেই, এইটো মই দুটা হেৰি পা দিম। মানুহে যদি কম ছেভ কৰি আছে, পিপুল আৰ ছেভিং লেছ, তেতিয়াহ'লে ইনভেষ্টমেণ্টটো আল্টিমেটলি কাৰ পৰা হয়? মানুহে যিখিনি ছেভ কৰে সেইখিনিতো ইনভেষ্টমেণ্ট হয় নাই? হয় দাদা। That this investment is not sustainable. ইনভেষ্টমেণ্টটো ছাষ্টেইনেবল নহয়। ইনভেষ্টমেণ্ট ইজ নট ছাষ্টেইনেবল। তেতিয়াহ'লে cut down some investment and produce less. Oh, sorry. এক second. They will produce more actually. এইটো মোৰ ভুল হৈ গ'ল, produce more হ'ব। সেইটো এনেকৈ চিন্তা কৰিব নোৱাৰিবা। People are not saving less because actual investment আৰু actual savingটো সমান হ'বই নহয়। People are saving less, that means people are consuming more. যদি মানুহে বেছিকৈ কনজাম্পশ্যন কৰি আছে, that means produce more and y will increase. এইটোকে আমি একচুৱেল ছেভিংছ আৰু একচুৱেল হেৰি পৰা চাওঁ। বোৰ্ড নম্বৰ 7ত চোৱা। এতিয়া চাবা, ধৰা একচুৱেল ইনকাম ইজ 100, actual consumption
Planned consumption is equal to 90. Planned investment is equal to 20. তেতিয়াহ'লে প্লেন ছেভিংছ কিমান হ'ব? প্লেন ছেভিংছ কিমান হ'ব? প্লেন ছেভিংছ কিমান হ'ব? 10. 10. Planned savings to 10 হ'ব। Now suppose in the actual sense ধৰি লোৱা this is এইটো মই 90টো ধৰি লৈছোঁ 85 ধৰি লৈছোঁ 85 হৈ গ'ল। তেতিয়াহ'লে একচুৱেল ইনভেষ্টমেণ্ট কিমান হ'ল? একচুৱেল ছেভিংছ কিমান হ'ল? একচুৱেল ছেভিংছটো হৈ গ'লগৈ 50। যদি একচুৱেল এক্সপেণ্ডিচাৰ ইমান হয়, একচুৱেল কনজাম্পশ্যন যদি 85 হয়, একচুৱেল ছেভিংছটো 15 হ'ব লাগিব। তেতিয়াহ'লে একচুৱেল ইনভেষ্টমেণ্টটো কিমান হ'ব লাগিব? একচুৱেল ইনভেষ্টমেণ্টটো কিমান হ'ব লাগিব? 15, বিকজ দিছ টু টাৰ্মছ আৰ অলৱেজ ইকুৱেল। এই দুটা টাৰ্ম সদায় ইকুৱেল। ঠিক আছে, এতিয়া আনপ্লেন কেইটাৰ কথা চাওঁ। আমি আনপ্লেন বস্তুকেইটাৰ কথা চাওঁ। একচুৱেল ছেভিংছ আৰু একচুৱেল ইনভেষ্টমেণ্টটো যদি সমান হয়, তেতিয়াহ'লে ছেভিং প্লেন প্লাছ ছেভিং আনপ্লেন, ছেভিং ইনভেষ্টমেণ্ট প্লেন প্লাছ ইনভেষ্টমেণ্ট আনপ্লেন, ছেভিং প্লেন কিমান আছিলে? প্লেন ছেভিং আছিলে 10 প্লাছ আনপ্লেন ছেভিংটো 5 আছে। ইনভেষ্টমেণ্ট প্লেন আছিলে ইমান, আৰু আনপ্লেন ইনভেষ্টমেণ্ট হ'লগৈ 5। ডেট মিনছ কি, তেওঁলোকৰ যদি আগতে যদি কিবা এটা আনপ্লেন, এইটো বস্তুটো এনেকৈ চিন্তা কৰা, আনপ্লেন ইনভেষ্টমেণ্টটো ইয়াত কিমান হৈ গ'ল সেইটো চোৱা। আনপ্লেন ইনভেষ্টমেণ্টটো ইয়াত কিমান হ'ল চোৱা। একচুৱেল ইনভেষ্টমেণ্ট কিমান হৈছে? 15। প্লেন ইনভেষ্টমেণ্ট কিমান হৈছে? প্লেন ইনভেষ্টমেণ্ট কিমান হৈছে? প্লেন ইনভেষ্টমেণ্ট কিমান হৈছে? 20 বুলি আছে, ধৰি দিছোঁ আমি। তেতিয়াহ'লে হোৱাট শুড বি দ্য আনপ্লেন ইনভেষ্টমেণ্ট? -5 হ'ব লাগিব নাই? -5 হ'ব লাগিব নাই? -5 হ'ব লাগিব নাই? লাগিব। ডেট মিনছ কি, যোনটো এক্সেছ ডিমাণ্ড হৈছে, এই বস্তুটো এনেকৈ চিন্তা কৰোঁ নাই? চিন্তা কৰিব পাৰিম নাই? যিখিনি এক্সেছ ডিমাণ্ড হৈছে, ডেট ডিমাণ্ড ইজ ফুলফিল্ড বাই কাটিং আনপ্লেন ইনভেণ্টৰিজ। আগত যদি কিবা বিক্ৰী হৈ নোযোৱা আছিলে হাতত, সেইখিনি বিক্ৰী কৰি পেলাই সেইখিনি যদি জমা হওঁতে যদি প্লাছ হয়, সেইখিনি বিক্ৰী কৰিলে এইটো মাইনাছ হ'ব নাই? সেইভাগে চিন্তা কৰিব পাৰিম না মই? যে তেওঁলোকে যিখিনি অলৰেডি আগতে যিখিনি আনপ্লেন ইনভেণ্টৰি থৈ দিছে, সেইখিনিৰ পৰা বিক্ৰী কৰিব লগা হৈছে নাই এতিয়া? -5টো আমি তেনেকৈ লগাব পাৰিম নাই বাৰু চোৱাচোন? ভাবাচোন, আগতে যিখিনি আছে সেইখিনিৰ পৰা বিক্ৰী কৰিব লাগিব নাই? আগতে যিখিনি ষ্টকত জমা হৈ আছিলে, সেইখিনিৰ পৰা বিক্ৰী কৰিব লাগিব এতিয়া। আৰু যদি তেনেকৈ বিক্ৰী কৰি আছে, তেতিয়াহ'লে এটা হেৰি এমাউণ্টলৈকে পাৰিব, এটা ধৰা লিমিটেড এমাউণ্টলৈকে পাৰিব। তেতিয়াহ'লে আল্টিমেটলি হোৱাট দে হেভ টু ডু? দে হেভ টু ইনক্ৰিজ দ্য প্ৰডাকশ্যন। এই বস্তুটোকে মই যে অলপ আগত কৈছিলোঁ, এই লাইনটোত তুমি এনেকৈ চিন্তা কৰিব পাৰা যে মানুহে ছেভ যদি কম কৰিছে, ইনভেষ্টমেণ্ট কৰিবলৈ ফাৰ্মখিনি হাতত একো হেৰি নাই, এতিয়া আহিলা নাই। গতিকে তেওঁলোকে ইনভেষ্টমেণ্টটো যদি কমি যায়, তেতিয়াহ'লে সেইটোক ডিছইনভেষ্টমেণ্ট বুলি কোৱা হ'ব। আৰু ডিছইনভেষ্টমেণ্ট যদি হয়, তাৰমানে কি, আনপ্লেন ইনভেণ্টৰিটো কমি গৈছে, মানে আগৰ যিখিনি ষ্টকত আছে সেইখিনি বিক্ৰী কৰিব লগা হৈছে। মই সেইটো সেইকাৰণে আগতে নক'লোঁ, এতিয়া কৈছোঁ। বুজি পালা?
ডিসইনভেষ্টমেণ্ট কৰিব লগা হৈছে। সেইটো আনপ্লেন ইনভেণ্টৰী যদি আমি কাট কৰোঁ সেইটোক আমি ডিসইনভেষ্টমেণ্ট কৰিব লগা হৈছে বুলি ক'ব পাৰোঁ। গতিকে আল্টিমেটলি বটম লাইন তোমালোকে এনেকৈ চাব পাৰা। বটম লাইন যদি কোৱা হয় 8 নম্বৰ বৰ্ডত মই লিখি দিছোঁ চোৱা। 8 নম্বৰ বৰ্ডত মই লিখি দিছোঁ, তোমালোকে এনেকৈ চিন্তা কৰিবা। একচুৱেল ইনকাম ৰ'বা, বৰ্ড নম্বৰ 8ত মই দিছোঁ। একচুৱেল ইনকামটো যদি প্লেন এক্সপেণ্ডিচাৰতকৈ বেছি হয়, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, দিছ ইজ এনালগাছ অফ ছেইং প্লেন ছেভিংটো প্লেন ইনভেষ্টমেণ্টতকৈ বেছি হৈছে, তেতিয়াহ'লে কি হ'ব? কম হৈছে। এই বস্তুটোক আমি এনেকৈও ক'ব পাৰোঁ, দিছ ইজ এ কণ্ডিশ্যন অফ এক্সেছ ছাপ্লাই বিং মোৰ দেন দ্য ডিমাণ্ড। দিছ ইজ এ কণ্ডিশ্যন অফ এক্সেছ ছাপ্লাই। তাৰপিছত দিছ ইজ এ কণ্ডিশ্যন যদি মই এনেকৈ লিখোঁ, y ইজ লেছ দেন PE, that means plan saving is less than y go down, y go up. যদি এইটো হয়, this is a condition of excess demand. এইখিনি বস্তু ক্লিয়াৰ হ'ল? এইখিনি বস্তু ক্লিয়াৰ হ'ল নাই চোৱা? এইখিনি বস্তু ক্লিয়াৰ হ'ল নাই চোৱা? হ'ল। এইটোৱে হ'লগৈ তোমাৰ ইনকাম ডিটাৰমিনেশ্যনৰ হেৰি। তাৰপিছত ডায়েগ্ৰাম দুটা এনেকৈ থাকিব। এটা ডায়েগ্ৰামটো আমি অলৰেডি ডিছকাছ কৰিছোঁ। দিছ ৱাজ দ্য ডায়েগ্ৰাম, দিছ ৱাজ দ্য ডায়েগ্ৰাম। দুইটা ডায়েগ্ৰামে একেটা বস্তুৱে বুজায়। দিছ ইজ y is equal to AS. This is the planned expenditure. This is the planned expenditure. Here excess demand, ইয়াত excess demand হৈছে আৰু ইয়াত excess supply হৈছে। excess supply জোনত যদি থাকোঁ তেতিয়াহ'লে yটো কমিব, y ইকুইলিব্ৰিয়ামৰ ফালে, আৰু excess ডিমাণ্ডৰ জোনত যদি আমি থাকোঁ এইটো এইফালে আহিব, y will increase। এইফালে মই আউটপুট লৈ লৈছোঁ, আউটপুট বা ইনকাম। এইফালে আমাৰ প্লেন এক্সপেণ্ডিচাৰ আৰু AS লৈ লৈছোঁ। একেটা ডায়েগ্ৰাম I can draw on a এইটো চিষ্টেমত ৰাখিব পাৰোঁ। PE equal to CP plus IP। মই দুইটাৰ পৰা যদি মই CPটো মাইনাছ কৰি দিওঁ, কি থাকিব? প্লেন এক্সপেণ্ডিচাৰ আৰু y পৰা যদি মই CPটো মাইনাছ কৰি দিওঁ, দুইটাৰ পৰা যদি মই CP মাইনাছ কৰি দিওঁ, এই yটোৰ পৰা যদি মই CP মাইনাছ কৰি দিওঁ, মই কি পাম? SP পাম। আৰু PE পৰা যদি মই CPটো মাইনাছ কৰি দিওঁ, মই কি পাম? IP পাম। ঠিক আছে? চোৱা, মই যদি y পৰা যদি মই CPটো মাইনাছ কৰি দিওঁ, মই SP পামনে? এই কাৰ্ভডালৰ পৰা SP কাৰ্ভডাল পামনে মই CPটো যদি মাইনাছ কৰি দিওঁ প্লেন কনজাম্পশ্যনটো? তাৰপিছত মই প্লেন এক্সপেণ্ডিচাৰৰ পৰা যদি মই CPটো মাইনাছ কৰি দিওঁ, বৰ্ড নাম্বাৰ 8ত চোৱা, মই IP পামনে? প্লেন ইনভেষ্টমেণ্টটো পামনে? পাম। এতিয়া এইকেইটাকে যদি মই আঁকি দিওঁ, তেতিয়াহ'লে এইডাল অলপ মই এনেকুৱা পাম, IP ডাল মই হৰাইজণ্টেল লাইন পাম। কেলে পাম হৰাইজণ্টেল লাইন? বিকজ ইট ডাজন্ট ডিপেণ্ড অন দ্য, আমি কি বুলি লৈছোঁ, এটা কনষ্টেণ্ট নাম্বাৰ ধৰিছিলোঁ, ইট ডাজন্ট ডিপেণ্ড আপন দ্য y। তাৰপৰা ছেভিংছডাল আমি এনেকৈ পাম, এইডাল আমি অলপ এনেকৈ পাম। ছেভিংছ যেতিয়া নেকি ছেভিংছটো প্লেন ইনভেষ্টমেণ্টতকৈ কম হ'ব, এইটো বাঢ়িব। আৰু যেতিয়া নেকি প্লেন ছেভিংছটো প্লেন ইনভেষ্টমেণ্টতকৈ বেছি হ'ব, তেতিয়াহ'লে ইনকামটো কমি যাব। এই দুইটা ডায়েগ্ৰাম একেই হয়। চ' অকল আমি CP কম্পনেণ্টটো দুইটাৰ পৰা মাইনাছ কৰি দিলোঁ। তাৰপিছত তোমালোকে সুধিব পাৰা, হোৱাই IP ডাল এনেকুৱা কিয় হ'ল?
আৰু এইডাল এনেকুৱা কিয় আছিলে? এইডাল এনেকুৱা কিয় আছিলে জানানে? বিকজ CP ডিপেণ্ডছ অন Y। সেইকাৰণে ৱাইটো যেতিয়া ওপৰলৈ গৈছিলে এইটো ওপৰলৈ গৈছিলে। আমি এই কম্পনেণ্টটো এতিয়া মাইনাছ কৰি দিলোঁ দুইটা ছাইডৰ পৰা। গতিকে এইডাল ষ্টিল আপৱাৰ্ড শ্লপিং হ'ব। ৱাই? কেলৈ আপৱাৰ্ড শ্লপিং হ'ব? কেলৈ আপৱাৰ্ড শ্লপিং হ'ব এছপিডাল? এছপিডাল কিয় আপৱাৰ্ড শ্লপিং হ'ব? বিকজ ষ্টিল ইনকাম বেছি হ'লে ছেভিংছ বেছি হ'ব। দাদা বুজিছো। বুজি পালা? আৰু বিকজ তুমি চোৱা, আমি যে ছেভিংছৰ এইটো উলিয়াইছিলোঁ, আমি এনেকুৱা এটা ফাংচন পাইছিলোঁ, আই পি এটা কনষ্টেণ্ট টাৰ্ম, যিটো নেকি ইট ডাজন্ট ডিপেণ্ড অন দ্য লেভেল অফ ইনকাম, সেইকাৰণে এইটো ফ্লেট হ'ব। আল্টিমেটলি এই দুটা ডায়েগ্ৰাম একে ডায়েগ্ৰাম, অকল আমি CP কম্পনেণ্টটো ইয়াত CP কম্পনেণ্টটো লৈছোঁ, ইয়াত CP কম্পনেণ্টটো লোৱা নাই, সেইকাৰণে দুটা ডায়েগ্ৰাম বেলেগ দেখা গৈছে। আল্টিমেটলি দে আৰ দ্য ছেম থিং। এই বৰ্ডখন চোৱা তুমি, আমি ইমানখিনি যে ডিছকাছ কৰিলোঁ, তাৰ মেইন আল্টিমেট কনক্লুজন এইটোৱে, যেতিয়া প্লেন ছেভিংছটো প্লেন ইনভেষ্টমেণ্টতকৈ বেছি হ'ব, ইট ইজ এ চিটুৱেশ্যন অফ এক্সেছ ছাপ্লাই। কেলৈ এক্সেছ ছাপ্লাই? বিকজ পিপুল আৰ প্লেনিং টু ছেভ মোৰ, দে আৰ প্লেনিং টু স্পেণ্ড লেছ। যদি দে আৰ প্লেনিং টু স্পেণ্ড লেছ, দেট মিনছ কি? দ্য লেভেল অফ আউটপুট ইজ নট ছাষ্টেইনেবল। কেলৈ ছাষ্টেইনেবল নহয়? বিকজ যদি সিমানটো লেভেলত আমি প্ৰডিউচ কৰি থাকোঁ, পিপুল ৱন্ট বাই, বিকজ দে আৰ ছেভিং নাও। আৰু যদি তেওঁলোকে ছেভ কৰিছে, তেতিয়াহ'লে বেছি যদি ছেভ কৰিছে, তেতিয়াহ'লে প্ৰডিউচাৰে কি কৰিব? দেয়াৰ বেষ্ট ইণ্টাৰেষ্ট ইজ টু কাট ডাউন দ্য প্ৰডাকশ্যন এণ্ড ইভেঞ্চুৱেলি ৱাই উইল ফল। আৰু যদি ৱাই যদি প্লেন এক্সপেণ্ডিচাৰতকৈ কম হয়, তেতিয়াহ'লে ছেভিংছটো প্লেন ছেভিংছটো প্লেন ইনভেষ্টমেণ্টতকৈ কম হ'ব। ডেট মিনছ পিপুল আৰ স্পেণ্ডিং মোৰ, হেন্স ইট ইজ এ চিটুৱেশ্যন অফ এক্সেছ ডিমাণ্ড। গতিকে এইটো বাঢ়িব। আৰু তেতিয়াহ'লে ইকুইলিব্ৰিয়াম কোনটো কণ্ডিশ্যনত হ'ব? ইকুইলিব্ৰিয়াম কোনটো কণ্ডিশ্যনত হ'ব যে ৱাই ইজ ইকুৱেল টু প্লেন এক্সপেণ্ডিচাৰ। তেতিয়া যিমানখিনি খৰচ হৈছে, যিমানখিনি এক্সপেণ্ডিচাৰ হৈছে, সিমান আউটপুটটো হৈছে। গতিকে এক্সেছ ছাপ্লাইও নহয়, এক্সেছ ডিমাণ্ডো নহয়। আৰু এই টাৰ্মটোকে মই এনালগাছকৈ লিখিব পাৰোঁ যে প্লেন ছেভিংছ ইজ ইকুৱেল টু যদি প্লেন ইনভেষ্টমেণ্ট হয়, তেতিয়াহ'লে আমি ইকুইলিব্ৰিয়াম কণ্ডিশ্যন পাওঁ। এইটোৱে হ'লগৈ গোটেই খেলটো। এতিয়া বুজি পালা নাই এইটো প্লেন আৰু আনপ্লেণ্ডৰ ডিফাৰেঞ্চটো? দাদা পাইছো এইখিনি এতিয়া মই। এইখিনি পালো দাদা। আনপ্লেন ইনভেষ্টমেণ্ট মানে কি? আনপ্লেন ইনভেষ্টমেণ্টটো পজিটিভ কেতিয়া হয়? যেতিয়া ইনভেণ্টৰী ষ্টক হয়, বস্তুটো বিকিব পৰা নাই, পাইল আপ হৈ গৈছে, সেইটোক কোৱা হয় আনপ্লেন ইনভেষ্টমেণ্ট। যদি বিকিব পাৰিছোঁ কিন্তু অলৰেডি আগৰ পৰা বিকিব লগা হৈছে, তেতিয়াহ'লে আনপ্লেন ইনভেষ্টমেণ্টটো নিগেটিভ হ'ব। বিকজ আগৰ ইনভেণ্টৰীৰ পৰা উই আৰ জাষ্ট চেলিং ফ্ৰম ডেট, মানে এক্সেছ ডিমাণ্ড আছে। সেইটো এটা আমি চাব পাৰোঁ। গতিকে ইনভেষ্টমেণ্টৰ ফালৰ পৰা চাবা আনপ্লেণ্ডৰটো, তেতিয়া বেছি ক্লিয়াৰ হ'ব। আৰু আনপ্লেন ছেভিং মানে কি? যিটো অলৰেডি প্লেন কৰিছিলে মানুহে, তাতছে অলপমান বেছি ছেভ কৰি দিলে, মানে কনজিউম লেছ কৰিলে, তেতিয়াহ'লে সেইটোক আনপ্লেন ছেভিং বুলি কোৱা হয়। এই পিকচাৰটো, এই বস্তুখিনি বাৰে প্ৰতি ঘূৰাই পঢ়ি থাকিব। বিশেষকৈ এই বস্তুখিনি বহুত কামত দিব।